টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিৰে 50টা বছৰ ভৰি দিছে। 50টা বছৰ ভৰি দিয়াৰ লগে লগে এইবাৰ আমি টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি উদযাপন সমিতিয়ে সোণালী জয়ন্তীৰ আদৰণি বৰ্ষ হিচাপে আমি এবাৰ লৈছোঁ আৰু আজিৰ পৰা গোটেই বছৰজোৰা কাৰ্যসূচী গ্ৰহণ কৰিব এই টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন সমিতিখনে। গতিকে আজি প্ৰথম দিনাৰ পতাকা উত্তোলন শ্বহীদ স্মৃতি তৰ্পণ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। ইয়াৰ লগে লগে ঢোল বাদন, পেঁপা বাদন, বৰ বিহুৱতী আদি বিভিন্ন কাৰ্যসূচীৰে আমি কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে আছে জনপ্ৰিয় কণ্ঠশিল্পী অলংকিতা আৰু ৰূপাংকিতা আছে। গতিকে দুয়োটা দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে সমগ্ৰ টেঙাখাতবাসী ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ আৰু সমগ্ৰ টেঙাখাতবাসী ৰাইজ বিহুপ্ৰেমী ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ। গতিকে দুয়োটা দিনত উপস্থিত থাকি কাৰ্যসূচীসমূহ সুচাৰুৰূপে চলাই নিয়াত সহযোগিতা আগবঢ়াবৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।